নহয় চোৱা সমস্যাটো আমি সমস্যা বুলি চবেই ল'ব লাগিব আৰু এই সমস্যা ধুনীয়াকৈ সমাধানটো হৈ যোৱাতে আমি চবেই বিচাৰিব লাগিব গতিকে হেতুৰ কাৰণে চৰকাৰেও ব্যৱস্থা লৈ আছে দল সংগঠনবিলাকো আলোচনা কৰি আছে অকল তেওঁলোকে মানে প্ৰতিবাদ কৰিছে হেতু নহয় তেওঁলোকেও পৰামৰ্শ দিছে মই ভাবো সবৰে পৰামৰ্শ সেইবিলাকক লৈ ফালে নিশ্চিতভাৱে এটা সমাধানৰ সূত্ৰ ওলাব পাৰিব যত জনজাতিসকলৰ মানে যি আপোনাৰ মানে প্ৰটেকশ্যনৰ কথা কৈছে সুযোগ সুবিধাবিলাক যি আছে সেইবোৰ বাহাল থকাৰ কথা কৈছে নিশ্চয় সেইখিনি ব্যৱস্থাও হ'ব আৰু নতুন জনজাতিসকলৰ যদি মানে কৰিব পৰা যায় নিয়মতে তেওঁলোকে নিশ্চয় মানে যি প্ৰয়োজনীয়তা আছে আৰু তেওঁলোকে জনজাতি হিচাপে যিখিনি প্ৰাপ্য সেইখিনি নিশ্চিতভাৱে চৰকাৰে সেইখিনিও কৰি দিব পাৰিব গতিকে মই ভাবো সেইকাৰণে এটাই আনটোক আমি দখাৰক কৰি থাকিব নালাগে এই সমস্যা সমাধান চৰকাৰৰ দ্বাৰাই হ'ব কাৰণ সেইটো চৰকাৰী স্বীকৃতি জনজাতিৰ স্বীকৃতি হ'ল চৰকাৰী স্বীকৃতি সেইটো সাংবিধানিক স্বীকৃতি আৰু সেইটো চৰকাৰে কৰিব তাৰ কাৰণে প্ৰক্ৰিয়া আছে আমি প্ৰক্ৰিয়াটো অলপ সবে ৰব লাগিব আৰু দিহা পৰামৰ্শ কিবা থাকিলে সকলোৱে আমি ভালদৰে দিহা পৰামৰ্শ দিব লাগে আৰু মই ভাবো তেনেকুৱাকৈ আমি আগুৱাই গ'লে নিশ্চয় কিবা এটা মেকানিজম উলিয়াব পাৰিব যিটো মেকানিজমত জনজাতিখিনিও শংকিত হ'ব লগা নাই নতুনকৈ জনজাতি যি ক'লে হ'ব মানে তেওঁলোকেও মানে কাকো শংকা কৰিবলগীয়া নহয় তো চৰকাৰ সবৰ কাৰণে গতিকে চৰকাৰে নিশ্চিতভাৱে সকলৰ ভালৰ কাৰণে চিন্তা কৰিব